বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে যোৱাকালি এখন নটিচ বহুতো ভাইৰেল হৈ আছিলে আৰু এই নটিচখনৰ মতে উচ্চ শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে যে PRC তেওঁলোকে মেণ্ডেটৰী নহয় বুলি নটিচখনত উল্লেখ কৰিছিলে আৰু এইবিলাক বিভিন্ন ধৰণৰ পদৰ বাবে প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰা হৈছিলে। বিশেষকৈ ৰিগাৰ্ডিং চেকলিষ্ট ফৰ এপইণ্টমেণ্ট অফ এছিষ্টেণ্ট প্ৰফেচৰ, লাইব্ৰেৰিয়ান এণ্ড গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্টসমূহৰ বাবে এই PRC মেণ্ডেটৰী নহ'ব বুলি উল্লেখ কৰিছিলে এই নটিচখনত, যাৰ ফলস্বৰূপে ৰাজ্যৰ নিবনুৱাৰ মূৰত মাধমাৰ পৰিছিলে বুলি বহুতো নিউজ চেনেলে বা অন্যান্য ছ'চিয়েল মিডিয়াত বিষয়টো অতি চৰ্চিত হৈছিলে। আৰু যিহেতু ৰাজ্যৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, শিক্ষক, অধ্যাপক তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰয়োজন নাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, এই নটিচটো দিছিলে উচ্চ শিক্ষা বিভাগে আৰু তাৰ ফলস্বৰূপে ৰাজ্যৰ বাহিৰৰ লোকেও আবেদন কৰিব পাৰিব যদি তেনেকুৱা নটিচ দিয়ে। সেইবাবে যিহেতু প্ৰতিবাদ হৈছিলে, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে যোৱাকালি ছ'চিয়েল মিডিয়াৰ যোগে আৰু বিভিন্ন প্ৰেছ মিটতো প্ৰতিবাদ কৰিছিলে, বিষয়টোৰ ওপৰত চৰকাৰক ধিক্কাৰ দিছিলে। আৰু আজি অসমৰ শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে আৰু এখন নটিচ জাৰি কৰি তেওঁলোকে উল্লেখ কৰিছে যে যি নট মেণ্ডেটৰী বুলি কৈছিলে সেই নটিচখন কেঞ্চেল কৰা হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াইও টুইটাৰ যোগে নিজৰ স্থিতি স্পষ্ট কৰি লিখিছে যে এনকুৱায়াৰ ফাৰ্ডাৰ অন হোৱাট অথৰিটি দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইছ্যুড দিছ চাৰ্কুলাৰ ছাচ এ চাৰ্কুলাৰ কুড অনলি হেভ বিন ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট নট বাই ডাইৰেক্টৰেট। গতিকে এনেকুৱা এখন চাৰ্কুলাৰ কেৱল গভৰ্ণমেণ্টেহে পাছ কৰিব পাৰে, ইছ্যুড কৰিব পাৰে, ডাইৰেক্টৰে নোৱাৰে। গতিকে বিষয়টোৰ ওপৰত তদন্ত হ'ব লাগে। আৰু ৰণোজ পেগু ডাঙৰীয়াইও লিখিছে দ্য নটিচ পাৰ্টেইনিং টু পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট PRC ৱাজ ইছ্যুড বাই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইদাউট এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট। দ্য DAC হেজ বিন ইনষ্ট্ৰাক্টেড টু উইথড্ৰ দ্য নটিচ। গতিকে উইথড্ৰ কৰিবলৈ ইতিমধ্যে নটিচ দিয়া হ'ল আৰু ইয়াৰ অলপ ঠিক পিছতেই যিহেতু উইথড্ৰ কৰাৰো এখন নটিচ আহিলে, গতিকে আপোনালোকে গম পালে যে PRC মেণ্ডেটৰী হ'ব, অৰ্থাৎ অসমৰ যিসমূহ গ্ৰেড 3, গ্ৰেড 4 পোষ্ট আছে সেইসমূহত অসমৰ ভিতৰৰ প্ৰাৰ্থীসকলেই আবেদন কৰিব পাৰিব। আৰু যিহেতু এই নটিচখন DACয়ে দিছিলে, অৰ্থাৎ উচ্চ শিক্ষা বিভাগে দিছিলে, ADR ক্ষেত্ৰত ইয়াৰ কোনো সম্পৰ্ক নাই। যি বহুতে ভাবি আছে যে গ্ৰেড 3, গ্ৰেড 4 পোষ্টসমূহ ADR বেলেগ প্ৰাৰ্থীসকলে আবেদন যদি কৰে, ৰাজস্থান, বিহাৰৰ প্ৰাৰ্থীসকলে যদি কৰিব পাৰে, ভাৰতৰ অন্যান্য ৰাজ্যৰ প্ৰাৰ্থীসকলেও যদি আহিব পাৰে, তেন্তে অসমীয়া আমাৰ যিসকল খিলঞ্জীয়া যুৱক যুৱতী আছে তেওঁলোকৰ বাবে চাকৰি পোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। কিন্তু প্ৰকৃতাৰ্থত তেনেকুৱা নহয়, যিহেতু চৰকাৰেও তেওঁলোকৰ পৰা স্থিতি স্পষ্ট কৰিছে। গতিকে এইখিনি কথা আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।